মুখ্যমন্ত্ৰীয়ে এইবাৰ ৰাজ্য কি কয় জিলা এখনৰ নাম সলাই দিলে মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জক কৈছিলে যে কৰিমগঞ্জত এনেকুৱা উন্নয়ন কৰিম উন্নয়নৰ ঢল বব আৰু কৰিমগঞ্জ অসমৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হ'ব তেওঁ মানে জলিকে যায় সেইখনকে শ্ৰেষ্ঠ ৰাজ্য কৰি থৈ আহে এতিয়া ঝাৰখণ্ডক শ্ৰেষ্ঠ ৰাজ্য কৰিব খুজিছে নহয় জানে নহয় আপোনালোকে তাৰ আগত হাৰিয়ানাকো কৰিব খুজিছিলে সব শ্ৰেষ্ঠ ৰাজ্য কৰে এওঁলোকে নাম্বাৰ 1 কৰে জিলাবিলাককো জল যিখন জিলালৈ যায় তোমালোকৰ জিলা তোমালোকৰ সমষ্টিটো 1 নম্বৰ কৰিম বুলি কৈ আহে এতিয়া কৰিমগঞ্জত একো ৰাস্তা পদূলি নাই একদম বিধ্বস্ত অৱস্থা আপোনালোকে যাবচোন কৰিমগঞ্জৰ এই যে অসম মিজোৰামৰ সীমান্তৰ ৰাস্তা দেখিলে পাগল হৈ যাব এনেকুৱা বিধ্বস্ত গতিকে উন্নয়নৰ ক্ষেত্ৰত তেওঁ কোনো পৰিৱৰ্তন কৰিব নোৱাৰিলে উন্নয়নত ফেইল উন্নয়নত মানচিত্ৰ বদলাব নোৱাৰিলে এতিয়া উপায় নাপায় তাতে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে কৰিমগঞ্জ জিলাৰ নামটো বদলাই দিলে জিলাৰ নামটো দিলে শ্ৰীভূমিটো বোলে ৰবীন্দ্ৰনাথ ঠাকুৰে শ্ৰীসত্ৰ বা সিলেট জিলাক দিছিলে আৰে ভাই সিলেট জিলা বাংলাদেশত গুচি গ'ল সিলেট জিলা বাংলাদেশত গুচি গ'ল বাংলাদেশলৈ যোৱা সিলেট জিলাৰ নামত দিয়া শ্ৰীভূমিটো তোমালোকৰ ইমান মৰম কিয়লে লাগিছে কৰিমগঞ্জটো অসমত থাকি গ'ল কিন্তু বাংলাদেশলৈ পাকিস্তান আগৰ পাকিস্তান এতিয়া বাংলাদেশ আৰু 71 পৰা হয়নে নহয় কওক গঞ্জ মানে বজাৰ হয়নে নহয় কৰিমৰ বজাৰ আছিলে এই কৰিম নামটো থকাৰ কাৰণে এটো ইছলাম ধৰ্মৰ এই কৰিম নামটো থকাৰ কাৰণে তেওঁ মাথাটো গৰম হৈ গ'ল তেওঁ কি কৰিলে এটো আসলতে বহু দিনৰ পৰা বিজেপি আৰএছএছ আৰু হেৰিয়ে ডিমান্ড কৰি আছিল কৰিমগঞ্জত সাংঘাতিক ধৰণৰ এনেকুৱা হিন্দু মুছলমানৰ ৰাজনীতি কৰে নহয় তেওঁলোকে ডিমান্ড কৰি আছিল যে কৰিমগঞ্জ নামটো ঠাই শ্ৰীভূমি কৰিব লাগে আৰু আৰএছএছৰ কথা মতে বজৰং দলৰ কথা মতে তাৰ জনতাৰ লগত আলোচনা নকৰাকে হঠাতে এইটো কাম কৰিলে সেইকাৰণে যি সময়ত নাম পৰিৱৰ্তন কৰি তেওঁ এটা সেন্সেশন ক্ৰিয়েট কৰিব খুজিছে সেই কথাটো তাচ্ছিল্য কৰিবৰ কাৰণে সেই কথাটো মানে কি ক'ব সেই কথাটোক মানে তিৰ্যক মন্তব্য দিবৰ কাৰণে মই কৈছিলোঁ যে নাই হিমন্ত বিশ্ব শৰ্মাৰ নামটো বদলাই দিম এনে নাম বদলোৱাটো খুব বেয়া কথা দেই ভাল কথা নহয় কাৰণ ময়ো নামটো বদলাবলৈ খোজাই নাই কিন্তু যেতিয়া এবাৰ কৰি দিলোঁ মানুহে ক'ব যে আকৌ হিমন্ত বিশ্বৰ লগত বুজাবুজি কৰি নামটো দিয়া নাই নেকি বুলি ক'ব মানুহটো কম নহয় এই পৃথিৱীত আমাৰে চপদ নাম থাকে হয়নে নহয় সেইকাৰণেহে কৈছোঁ দেই নহ'লে নকলোহেঁতেন নহ'লে হিমন্ত বিশ্বৰ নামটো মানে এনেকৈ নাম বদলোৱা কথাটো মই নিজে বিৰোধিতা কৰিছোঁ গতিকে তেওঁৰো নাম মই বদলাব নালাগে এইটো ভাল কাম নহয় চিভিলাইজ কাম নহয় কিন্তু যেহেতু এবাৰ মই কৈ দিলোঁ কথাটো নহ'লে আপোনালোকে একো ভুল বুজিব যে হিমন্ত বিশ্বৰ লগত বুজাবুজি কৰিছে নেকি বাপুৱে মোৰতো ওলাই থাকে ন 100 কোটি টকা দিলে 200 কোটি টকা এতিয়া কংগ্ৰেছে খুব উলিয়াইছে মোৰ বিৰুদ্ধে এইবিলাক বুজিছে নাই তো এতিয়া সেইকাৰণে দেখিছোঁ মই ফেচবুকত দিছিলোঁ যে মই আচলতে তাচ্ছিল্য কৰি দিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ নামটো বদলাব লাগে তেতিয়া মানুহে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ আচল নামটো হ'ব লাগে মানুহে কৈছে মই কোৱাই নাই মানুহে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ নামটো আটাইতকৈ বেছিকৈ মই ৰিকমেণ্ডেশ্যন আহিছে শ্ৰী ঋণন্ত বিশ্ব শৰ্মাৰ এইটো আহিছে মানুহৰ ৰিকমেণ্ডেশ্যন শ্ৰী ঋণন্ত বিশ্ব শৰ্মাৰ মানে গোটেই ঋণ লৈ অসমখন ধ্বংস কৰি দিবলৈ ওলোৱা এজন মানুহ মিষ্টাৰ লোন তাৰমানে এইটো মানুহৰ ৰিকমেণ্ডেশ্যন এতিয়া মই আকৌ ভাবিচিন্তি কি কৰিছিলোঁ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে নাম হ'বলৈ হ'লে সংবিধানত কি কয় অভিধানত থাকিব লাগিব মই আকৌ ফটককৈ আহি চন্দ্ৰকান্তখন চালোঁ চন্দ্ৰকান্তখন চাই দেখিলোঁ হিমন্ত নামটো নাই তাৰপিছত পুৰণি হেমকোষখন চালোঁ হেমকোষখন চাই দেখিলোঁ ইয়াতো হিমন্ত বিশ্ব শৰ্মাৰ নাম নাই তাৰপিছত আকৌ মোৰ ৱাইফ আকৌ যিহেতু অসমীয়া ডিপাৰ্টমেণ্টত কৰে মই তাইক সুধিলোঁ এই বোলো হিমন্ত বিশ্বৰ নামটো সঁচাকৈ হেমকোষত নাই মই নাই দেখা নাই নতুনখনত ভৰাইছে এনেকৈ ক'লে তাৰপিছত আমাৰ ঘৰত থকা ইংৰাজী আৰু সংস্কৃত যিখন ডিষ্ট্ৰিক্ট তাত চালোঁ হিমন্ত আছে নেকি তাতো নাই হিমন্ত
মুখ্যমন্ত্ৰীয়ে কৈছে যে কৰিমগঞ্জ নামটো অসমীয়া মানে অভিধানত নাই, গতিকে নামটো বদলাব লাগে, অভিধানত নথকা নামবিলাক ৰাখিব নালাগে। হিমন্ত বিশ্ব শৰ্মাৰ নামটো অভিধানত নাই, গতিকে তেওঁৰ নামটো বদলাব লাগে।